আৰু এটা ধুনীয়া চাকৰি খবৰ লৈ আছোঁ আপোনালোকৰ ওচৰত APSC তৰফৰ পৰা নটিফিকেশ্যন আউট কৰা হৈছে। আপোনালোকে জানে আজিকালি নটিফিকেশ্যন APSC দ্বাৰা বহুত চাকৰি কণ্ডাক্ট কৰা হয়। তাৰে মাজত হৈছে এইটো হোম গাৰ্ডৰ হয়, হোম গাৰ্ডৰ নতুন ভেকেঞ্চি আউট হৈছে। অফিচিয়েল ৱেবছাইটত মই আপোনালোকক লৈ গৈছোঁ, তাতে সকলোখিনি তথ্য দিম। ডেট, ইলিজিবিলিটি, ফিজিকেল, এডুকেশ্যন সকলোখিনি এই ভিডিঅ'তে পাব। বহুত ভাল চাকৰি, বহুত ভাল চেলেৰি আছে ইয়াতে। সকলোখিনি কথা মই এই ভিডিঅ'তে বিতংভাৱে ক'ম। আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব, যাতে আপোনালোকে কোনো ধৰণৰ ইনফৰ্মেশ্যন মিছ নকৰে। নটিচটো আজি জাৰি কৰা আছে 5 তাৰিখে, দেখিব পাইছে অসম লোকসেৱা আয়োগ 5 তাৰিখৰ। টোটেল ভেকেঞ্চি ইয়াতে আছে 22টা হয়, 22টা ভেকেঞ্চি আছে। হোম গাৰ্ড ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ডৰ হয়। ক্লাছ 1 মানে আপোনালোকে জানিছে যিটো হোম গাৰ্ড হয় ডাইৰেক্ট তাতকৈ অলপ বেটাৰ হয়, তাতকৈ ভাল হয়। টোটেল পোষ্ট 22টা আছে। এটা অনলি ফৰ আছে আপোনাৰ এক্স চাৰ্ভিচমেন, যিসকল এক্স চাৰ্ভিচমেন হয় তেখেতলোকৰ কাৰণে আছে। তেখেতলোকৰ বিষয়ে কৈ আছোঁ, মানে কি ধৰণে তেখেতে এপ্লাই কৰিব পাৰিব। ইয়াতে বেচিক পে আৰু সকলো পে স্কেলিং কৰি দিছোঁ। 22,000ৰ পৰা লৈ 97,000 হয়, 97,000লৈকে আপোনালোকে পে পাব। পে কথাটো কৈ দিছোঁ, তাকে সবেই মেইন পইণ্টটো পে চাই, তাকে কৈ দিছোঁ। পে হৈছে 22,000ৰ পৰা 97,000লৈকে আপোনালোকে পে স্কেল পাব। আৰু ইয়াতে TA, DA, CA সকলোখিনি ইনক্লুড আছে। এনেকৈ নহয় অলপ বেচিক পে, সেইটো বেচিক পে নহয়, সকলো ধৰণে ইয়াতে মিক্স আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আহিব মেইন ইণ্টাৰেষ্ট। এডুকেশ্যন হোম গাৰ্ডৰ কাৰণে আপোনাক লাগিব গ্ৰেজুৱেশ্যন হয়, আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। বয়স 21ৰ পৰা 38 হয়, 21ৰ পৰা 30 বয়স যদি আপোনাৰ হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্তভাৱে এপ্লাই কৰিবলৈ পাৰিব। লগতে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰি পেলাই যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, এইটো বাধ্যতামূলক। আৰু যিসকলে অলৰেডি চাকৰি কৰি আছে, প্ৰাইভেট হওক, কণ্ট্ৰেকচুৱেল হওক, যিকোনো ধৰণৰ পাৰ্ট টাইম ফুল টাইম জব কৰিছে, তেখেতলোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে NOC জমা দিব লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে জমা দিব লাগিব। তেতিয়াহে আপোনালোকৰ এই এক্সামটো দিবলৈ পাৰিব। লগতে ইয়াতে কৈ দিছে আপোনালোকৰ এক্সাম কি ধৰণৰ হ'ব। জেনেৰেল ইণ্টেলিজেন্স টেষ্ট 200 মাৰ্কৰ হ'ব। সকলোখিনি ছাবজেক্ট মই দি দিছোঁ, ইকনমিক্স, হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এনেকুৱা ধৰণৰ ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব। ফিজিকেল টেষ্ট, মেইন কথাটো হ'ল ফিজিকেল আপোনালোকে কি কৰিব। ফিজিকেল 100 মিটাৰ ল'ৰাৰ কাৰণে 60 ছেকেণ্ড মেক্সিমাম, আৰু মিনিমাম মেক্সিমাম হয় 18 ছেকেণ্ড। 800 মিটাৰ 3 মিনিট 45 ছেকেণ্ডত, আৰু ফিমেলৰ কাৰণে 4 মিনিট 45 ছেকেণ্ডত। লং জাম্প হ'ব 3.5 মিটাৰ্ছ মেলৰ কাৰণে, আৰু 3 পইণ্ট আছে 3 মিটাৰ ছোৱালীৰ কাৰণে, ফিমেলৰ কাৰণে। তো মই আপোনালোকক ভিডিঅ' কেতিয়াও লং নকৰোঁ, সদায় শ্বৰ্ট ফৰ্মত আপোনালোকক ক'বলৈ বিচাৰোঁ সকলোখিনি ইনফৰ্মেশ্যন, তাতে কম সময়ত আপোনালোকে সকলোখিনি কথা বুজি পায়। তো এতিয়া হ'ল যে আপোনালোকৰ হাইট, জেনেৰেলৰ কাৰণে 5 feet 4 inch মেল, ফিমেলৰ কাৰণে 5 feet 1 inch, ST SC কাৰণে অলপ কম হ'ব। আৰু তেনেধৰণৰ চেষ্ট, ল'ৰাৰ কাৰণে জেনেৰেল OBC কাৰণে 80 চেণ্টিমিটাৰ, ছোৱালীৰ কাৰণে অলপ কম, আৰু ST SC কাৰণে 78 to 83 চেষ্ট ফুলাব লাগিব। ভিডিঅ'টো সদায় মই শ্বৰ্ট কৰোঁ, কিয় মানে আপোনালোকে যাতে জানে, শ্বৰ্ট কৰিলে কি হয় বস্তুটো আপোনালোকে বুজি পাব সোনকালে, বেলেগ আৰু স্কিপ কৰিবলৈ দৰকাৰ নালাগে। মেডিকেল টেষ্ট হ'ব, চকু টেষ্ট হ'ব, চকু 6/6 আৰু 6/9, এটা চকু 6/6 থাকে, এটা চকু 6/9 থাকিব সকলোৰে, ৰাইট লেফ্ট, তাতে কোনো ধৰণৰ কথা নাই। এতিয়া মেইন নটিফিকেশ্যনটো মই কৈ গৈছোঁ আপোনালোকক। ষ্টাৰ্টিং 5 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা, আৰু ক্লজিং ডেট 7/6/2026 চনত হ'ব। লাষ্ট ডেট হ'ব 9/8। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে ভৰোঁতে আপোনালোকে পইচা দিব লাগিব, কৰীবন 300 টকা আপোনালোকে দিব লাগিব মাচুল ফিজ। যদি এপ্লাই কৰিব তেতিয়া আপোনালোকক 300 টকা দিব লাগিব। যদি কিবা কাৰণে আপোনালোকে বুজি পোৱা নাই বা লিংক লাগে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত বা কমেণ্ট বক্সত চাব পাৰিব, তাতে মোৰ অফিচিয়েলি ৱেবছাইট, আৰু অফিচিয়েলি ৱেবছাইটত সকলোখিনি লিংক নটিফিকেশ্যন মই প্ৰভাইড কৰি দিছোঁ, তাত গৈ আপোনালোকে চাব পাৰিব। আৰু যদি এনেকুৱা ধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ' লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকন প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰত মই সঘনাই দি ৰাখিব পাৰোঁ। এতিয়া কথাটো হ'ল এপ্লাই কৰিব ক'ত। আপোনালোকে
APSC recruitment.in গৈ পেলাইও এপ্লাই কৰিব পাৰিব আৰু মই অফিচিয়েলি ৱেবছাইট লিংকটো মই ইয়াতে দি দিম ডাইৰেক্ট আপোনালোকে ক্লিকটো থ্ৰু কৰিলে আপোনালোকে অফিচিয়েলি ৱেবছাইটটো খোল খাব তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব